Hello guys, Ponivir, and welcome back to my another shots from my new room. Roomটো পিছে নতুন হৈ থকা নাই, পিছে ৰুমৰ পৰা এইটো প্ৰথম শটছ. By the way, this is day 17 of capturing 10 clips for 30 days. বাকী এইটোৱে হৈছে মোৰ ৰুমটো. ৰুমটোৰ ভিতৰত যে কিতাপ থবলৈ এখন সৰু টেবুল, এডাল মোবাইল ষ্টেণ্ড লগতে ৰিং লাইটটো আছে, এখন বহিবলৈ চকী আছে, পঢ়িবলৈ টেবুল আছে, মোৰানটো মোবাইলো আছে আৰু পেট পেলাই শুবলৈ এখন মস্ত বিচনা আছে. পিছে মই আনি থোৱা ৰিং লাইটটো আজিলৈকে কামেই অহা নাই। ৱাৰডালো ইমানেই চুটি কানেকশ্যন কৰিবলৈ নাটেগেইচোন। পিছে এই বিষয়টো ওলালে যেতিয়া কানেকশ্যনটোতো মই কৰিয়ে এৰিম। পিছে ৰিং লাইটটো লগাবলৈও ভাল পজিশ্যন এটা প্ৰয়োজন হয়। সেইকাৰণে একেবাৰে ঠেলি হেঁচি একেবাৰে টেবুলৰ পিছফালেই লগাই দিলোঁ। তাৰপিছত কি লাইটটো ধুনীয়াকৈ জ্বলি গ'ল। পিছত ফিটিং কৰোঁতেহে গম পাইছোঁ মোতকেচোন ষ্টেণ্ডডাল ওখ হৈছে। সেইকাৰণে এবাৰ আকৌ চেল্ফি ষ্টিকডাল আনিব লাগে। সেইটো কাৰণে মানে সৰু বুলি কাকো জাজ কৰিব নালাগে। এইবোৰ ফিটিং ফাটাং কৰি মোবাইলটো লগোৱালে টাইমচোন 9:26 হ'ল আৰু এতিয়ালৈকে মই কিতাপখন একো মেলাই নাই। ইউনিভাৰ্চিটিত বাৰু ক্লাছ হোৱাই নাই, তথাপিতো এই কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে অলপ মাজে মাজে পঢ়ি থাকিব লগা হয়েই যে দিয়কচোন। পিছে মোবাইলটো সন্মুখত ৰাখি পঢ়া নহ'ব, গতিকে লগ পাম আৰু মই আন এটা নতুন শ্বটছ লৈ। আৰু আজিলৈ বাই বাই, টাটা, চি ইউ।